আপোনালোক নিশ্চয় ভালে আছে আমি প্ৰিজম ক্লাसेस পাঠশালাৰ পৰা সি ল্যাঙ্গুৱেজৰ আমি আৰম্ভ কৰিবলৈ লৈছো ডিসিশন মেকিং এন্ড লুপিং আমি লুপিং পৰ আগতে কি কৰিছিলো ইফ এলস এলস ইফ এইবিলাক পাইছিলো সুইচ গতিকে এই লুপটো কি হয় আমি হেতু জানিব লাগিব লুপিং টু কি হয় আমি আগৰখিনিলৈকে যিখিনি পাইছো তাত কোনো ধৰণৰ স্টেটমেন্ট ৰিপিট হোৱা নাছিল সেইখিনি কি কৰিছিল এফালৰ পৰা কন্টিনিউয়াছলি মানে জাম্প হৈছিল ইফ এলছৰ জাম্প হৈছিল বা এলছ ইফ এলছৰ জাম্প হৈছিল সেইখিনি কি কৰিছিল কিন্তু একেখিনি স্টেটমেন্ট হি বাৰে বাৰে এক্সিকিউট হোৱা নাছিল এতিয়া আমাৰ কেনেকুৱা সিচুৱেচন আহিব পাৰে একেখিনি স্টেটমেন্ট বাৰে বাৰে এক্সিকিউট হ'ব পাৰে এতিয়া তেনে ক্ষেত্ৰত আমি কি কৰো লুপিং টু ইউজ কৰো এই লুপিং টু কি হয় যেনে আপনি কিবা এটা কোর্সত এডমিশন লৈছে সে 3 মহিয়া সি ল্যাঙ্গুৱেজৰ কোর্সত এডমিশন লওতে আপুনি ফাৰ্স্ট কি কৰিছে স্টাৰ্ট কৰিছে কোর্সটো আহিছে এডমিশন লৈছে নেক্সট ক্লাস কৰিব আহি আছে আপোনাৰ কিমান দিন গল এদিন গল দুদিন গল 3 মাহ হৈছে না হোৱা নাই 3 দিন গল এনেকে গৈ 1 মাহ হল তাৰ পিছত 3 মাহ হল না আমি চাম নাই হোৱা আহিব দিছো আপোনাক তাৰ পিছত 2 মাহ হল 3 মাহ হৈছে না হোৱা নাই তাৰ পিছত 3 মাহ কমপ্লিট হল তাৰ পিছত আপোনাৰ আহাটো কোর্সটোৰ কাৰণে ক্লাছত আহাটো স্টপ হ'ব আপুনি নেক্সট হেতু কোর্সৰ সি ল্যাঙ্গুৱেজৰ কোর্সটোৰ কাৰণে স্টপ হল তাৰ মানে এই যে আপুনি কি কৰিছে এই ক্লাছত আহিছে ক্লাস কৰিছে গৈছে এটো সেম প্ৰসেস কি কৰিছে ক্লাস কৰিছে আহিছে গৈছে সেম প্ৰসেস চলি আছে কেতিয়ালৈকে চলিছে যেতিয়ালৈকে আপোনাৰ 3 মাহ কমপ্লিট হোৱা নাই তাৰ মানে সেম প্ৰসেস looping to key looping is nothing but a process where same statements are executed till some condition is true tarmane looping to hol enekwa ta poddhoti job process ba poddhoti job ki kora hoy ekekhini statement bare bare execute hoi thake ketialeke execute hoi thake jetialeke সেই condition to true hoi thake সেই condition khini true hoi thake yate amar condition mane apunar 3 মাহ nohoatwe 3 মাহ হোৱা নাই এইটো কন্ডিশন ট্ৰু হৈ আছে 3 মাহ হোৱা নাই গতিকে আপোনাক কি কৰিব দিয়া হৈছে ক্লাছত আহি থাকিব দিয়া হৈছে ক্লাস কৰিব দিয়া হৈছে আৰু সেম স্টেটমেন্ট মানে আপুনি আহিছে ক্লাস খিনি কৰিছে গৈছে ক্লাস কৰিছে আহিছে গৈছে এই সেম স্টেটমেন্ট খিনি এক্সিকিউট হৈ আছে গতিকে এইটো ক'ব আমাৰ লুপিং আৰু আমি বেলেগ এক্সাম্পল বিভিন্ন ধৰণৰ এক্সাম্পল ল'ব পাৰো যেনে আমি কি কৈছো যে ফেনৰ আমি সুইচটো অন কৰিছো সুইচটো অন কৰাৰ লগে লগে হি গোটেই তাৰ পাখি কেখন চলি থাকিব কেতিয়ালৈকে চলিব যেতিয়ালৈকে আমাৰ হেতু পাৱাৰটো কি হৈ থাকে পাই থাকে ইলেক্ট্ৰিচিটি সাপ্লাই হৈ থাকে ফেনখনলৈকে যেতিয়ালৈকে আমি ষ্টপ কৰি দিম তেতিয়া কি কৰিব ফেনখন ষ্টপ হ'ব তাৰ মানে কি হৈছে সেম প্ৰসেসটো ই এক্সিকিউট কৰি আছে হেতু হল লুপিং গতিকে আমাৰ বিভিন্ন ক্ষেত্ৰত এনেকুৱা ধৰণৰ আমাক সিৰ কাৰণে লুপিংটো লাগিব কেনেকুৱা আমি সাপোজ কি কৰিছো সিরিজ যদি 1 2 3 এনেকুৱা ধৰণৰ আমাৰ সিরিজ যদি প্লাস কৰিব লগা হয় অকল এটা জাস্ট আমি এটা এক্সাম্পল লৈছো এই সিরিজটো প্লাস কৰিব লাগিলে আমি কি কৰিম সেম প্ৰসেস এডিশন প্ৰসেসটো চলি থাকিব কেতিয়ালৈকে চলি থাকিব কি যিমানটা ইউজাৰে যিমানটা নাম্বাৰ এড কৰিব বিচাৰে হেতুৰ ওপৰত এই হিমানলৈকে কি কৰিব প্ৰসেসটো চলি থাকিব এটো হল লুপিং গতিকে লুপিং বুলি কোৱাৰ লগে লগে তাত কি থাকিব আমাৰ এটা ইনিশিয়ালাইজেশন থাকিব লুপিংৰ যিটো আমি কওঁ ইনিশিয়ালাইজেশন থাকিব ইনিশিয়ালাইজেশন মানে এই যে আপুনি 3 মাহৰ কোর্সটোৰ কাৰণে ফাৰ্স্ট আহিছে আপোনাৰ কি হল ইফ প্ৰথম এদিন হল কিমান ডে আমি কলো 0 মানে 0 ৰ পৰা আহি 0 আছিল ফাৰ্স্ট 0 ৰ পৰা ফাৰ্স্ট ডে হল এটো 1 হল ডে 0 যিটো হল এটো আমাৰ ইনিশিয়ালাইজেশন বুলি কম আমাৰ কোর্সটোৰ কাৰণে তাৰ পিছত আহি আছে তাৰ পিছত আমাৰ এইখিনি কি থাকিব স্টেটমেন্ট খিনি থাকিব আহিছে ক্লাস কৰিছে গৈছে এইখিনি হল স্টেটমেন্ট খিনি তাৰ পিছত আমাৰ কন্ডিশন এটা আমি ইয়াত কি থাকিব এইখিনি স্টেটমেন্ট থাকিব নেক্সট আমাৰ ফাৰ্স্ট এটো তাৰ পিছত এইটো আমাৰ কি থাকিব স্টেটমেন্টস খিনি থাকিব তাৰ পিছত আমাৰ কি থাকিব আৰু কন্ডিশন থাকিব কন্ডিশন মানে কি কন্ডিশন যেতিয়া আপোনাৰ 3 মাহ হোৱা নাই আমি চাই থাকিম কিমান দিন হৈ আছে 20 দিন হৈ আছে 25 30 এনেকৈ গৈ আছে 1 মাহ 2 মাহ
3 মাহ হোৱাৰ লগে লগে আমি কি কৰিম ষ্টপ কৰি দিম গতিকে সেইটো হল আমাৰ কি হল কন্ডিশন এইটো ক্ষেত্ৰত ঠিক আছে আমি ফেনখনৰ ক্ষেত্ৰত যদি কওঁ ফেনখনৰ পাৱাৰটো পাই থকা লৈকে সেইটো হল তাৰ কন্ডিশন গতিকে লুপিংটো কি হয় আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আৰু ইয়াতে আমাৰ কি কৈছে ডিসিশন মেকিং মানে যত তাতে কন্ডিশন থাকিব সেইটো হ'ব আমাৰ সেই কন্ডিশনটোৰ ওপৰত ডিপেন্ড কৰি কি ডিসাইড কৰিব কি ডিসাইড কৰিব কেতিয়ালৈকে সেই প্ৰসেসটো চলি থাকে সেম প্ৰসেসটো চলি থকা মানে আমাৰ এটো কি ক'ব লুপিং বুলি ক'ব আৰু আমাৰ ইয়াতে কম্পিউটাৰৰ সি ল্যাঙ্গুৱেজত কি হ'ব সেম প্ৰসেস মানে সেম স্টেটমেন্টস এক্সিকিউট হৈ থাকিব সে একে ধৰণৰ নহয় একেখিনি স্টেটমেন্টে হি এক্সিকিউট কৰি থাকিব এটো হল লুপিং নিশ্চয় আপোনালোকৰ লুপিংৰ আইডিয়াটো হৈছে ধাৰণাটো হৈছে লুপিংটো কি হয় এতিয়া আমাৰ সি ল্যাঙ্গুৱেজত লুপ কি আছে আমাৰ do while loop আছে next আছে while loop আছে next for loop আছে for loop আছে এই তিনিটা লুপ আছে আমি এই তিনিটা লুপৰ বিষয়ে আমাৰ পিছৰ ভিডিঅত ভালকৈ আলোচনা কৰিম আজিলৈ আমি ইমানতে এৰিছো